Hello, dear friend. Welcome back to my channel, Rays of Hope. So, আজি চিটি তেজপুৰত আজিৰ পৰা ফৰ্ম ফিল আপ ষ্টাৰ্ট হৈ গৈছে। চ' আজি বহুতখিনিয়ে ছাবস্ক্ৰাইবাৰ কওঁ নে বা মই ফ্ৰেণ্ড কওঁ মই বুজি পোৱা নাই। চ' তেওঁলোক আহিছিলে বহুত বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা আহিছিলে লাইক শিৱসাগৰ, যোৰহাট, দেন বঙাইগাঁও বহুত জেগাৰে তেনেকুৱা মই আজি পাইছোঁ যে তেওঁলোকে মাতিছে। চ' বহুত ভাল লাগিছে আৰু তেওঁলোকৰ ৰেংকবিলাকো বহুত ভাল ভাল। তেওঁলোকে এপ্লাই কৰি গৈছে তেজপুৰত চিটিখনত আমাৰ। চ' আজিৰ পৰা ফৰ্ম ফিল আপ ষ্টাৰ্ট হৈছে। কালিও আছে 7 আগষ্ট এণ্ড 8 আগষ্টতো আছে আৰু ফৰ্ম ইছ্যু কৰা হৈছে আৰু লগতে ফৰ্ম ছাবমিটো কৰিব পাৰিছে তেওঁলোকে আজি। চ' গোটেইখিনি মই যোনটো ৰিলছ এটা শ্বৰ্টছ মই এটা দিছোঁ অলপ আগতে, তাত আপোনালোকে চাব পাৰে কিমানখিনি কেণ্ডিডেট আজি আহিছিলে চাই ল'ব পাৰে। আৰু আজি 4টা বজালৈকে ফৰ্ম দিয়া হৈছিলে, যিহেতু আমাৰ এডমিশ্যন ন'টিছখনত 3:30 বুলি টাইম দিয়া আছে। হ'লেও ষ্টুডেণ্টৰ সংখ্যা ইমানেই বেছি আছিলে কি আমাৰ কলেজ অথৰিটিয়ে টাইমটো অকণমান বঢ়াই দিবলগীয়া হৈছে। চ' 4টালৈকে সকলোৱে ফৰ্ম পাইছে। চ' যিসকল ৰৈ গৈছে ফৰ্ম নিব আজি আহিব নোৱাৰিলে, তেওঁলোক কালি আহি পেলাই ফৰ্মবিলাক লৈ লগে লগে ছাবমিট কৰি দিব। প্ৰস্পেক্টাছত আপোনালোকে চাব, তাত PRC মেনশ্যন আছে কি ৰিকুৱাৰ্ড ডকুমেণ্টত PRCও মেনশ্যন আছে। চ' PRCখন মেণ্ডেটৰী নহয়, যি হ'লেও তাত মেনশ্যন আছে, কিন্তু PRC নালাগে। যিসকলৰ আছে তেওঁলোকে দিব পাৰে আৰু যিসকলৰ PRC নাই এতিয়ালৈকে বনোৱাটো নালাগে। এইটোৰ কাৰণে ইমান PRCৰ সলনি আপোনালোকে আধাৰ কাৰ্ডখন দিব পাৰে, সেইখন জেৰক্স কৰি দিলেও হৈ যাব। এতিয়া মই আপোনালোকক এটা আপডেট দিব বিচাৰিছোঁ। এইটো মই কালি পৰহি পৰাই গম পাই আছিলে, কিন্তু মই অফিচিয়েলি গম পোৱা নাছিলোঁ, সেইকাৰণে মই জনোৱা নাছিলোঁ যে চিটি তেজপুৰত এইবাৰ কেইটা ছিট আছে ফৰ ফ্ৰেছ কেণ্ডিডেট। চ' এইটোৰ হ'ব 90টা, বিকজ এইবাৰ অনলি 10 ছিটছহে ডেপুটেড টিচাৰ্ছক দিয়া হৈছে, বাকী গোটেই 90 ছিট ফ্ৰেছ কেণ্ডিডেটক দিয়া হ'ব। তো এইটো আপোনালোকৰ কাৰণে এটা গুড নিউজেই হ'ব। ইয়াৰ আগৰ বছৰবিলাকত কেতিয়াবা আমাৰ সময়ত 14জন ডেপুটেড টিচাৰ্ছ আছিলে, তাৰ আগৰ বেচতো তেনেকৈ 17, তেনেকৈ 20 তেনেকৈ থাকে। কিন্তু এইবাৰ অনলি 10জন ডেপুটেড টিচাৰ্ছক এডমিশ্যন দিয়া হৈছে আৰু বাকীখিনি 90 ছিটছ ফ্ৰেছ কেণ্ডিডেটৰ কাৰণে ৰিজাৰ্ভ আছে। চ' মানে আছে আৰু তো সেইকাৰণে আপোনালোকে যিমানে পাৰে ইয়াত এপ্লাই কৰি থ'ব। আৰু আজি মই কথা পাতিছোঁ, যিকেইজন আহিছিলে ফৰ্ম ছাবমিট কৰিবলৈ তেওঁলোকেও মোক চিনি পাইছে। চ' মোৰ লগত কথা পাতিছে। চ' বহুতৰ ভাল ভাল ৰেংকো আছিলে, কিছুমান 5000 ৰেংক জেনেৰেল কেটেগৰী হ'লেও তেওঁলোকে হোপ এৰা নাই, তেওঁলোকে এপ্লাই কৰিব আহিছে, হুইচ ইজ আ গুড থিং। বিকজ ইউ নেভাৰ ন' স্পট এডমিশ্যন কেতিয়াবা হৈ যায়, কেতিয়াবা ৱেইটিং লিষ্টৰ পৰাও এডমিশ্যনবিলাক হোৱা দেখা যায়, সেইকাৰণে তেওঁলোকে এপ্লাই কৰিছে। চ' মই এইটোক এপ্ৰিচিয়েট কৰোঁ, তেওঁলোকে ইমান এফৰ্ট কৰি আহিছে ইমান দূৰ দূৰৰ পৰা। চ' তেওঁলোকে এপ্লাই কৰিছে, সেইকাৰণে মই কৈছোঁ যদি 500ৰ ওপৰত ৰেংক আপোনালোকৰো আছে তো এপ্লাই কৰিব পাৰে, যদিহে ভাবিছে কি গভৰ্ণমেণ্টত কৰিম। পোৱা নোপোৱাটো এইটোতো বেলেগ কথা, বিকজ আমি সকলোৱে জানো আজি 1000 ষ্টুডেণ্টে এপ্লাই কৰি গ'ল, দুদিন আৰু আছে এপ্লাই কৰিব, কিন্তু ছিট কেপাচিটি 90টাই আছে। চ' ইয়াত বহুতৰে ছিট নাপাব, সেইটো চবেই জানা আছে। কিন্তু এটা থাকে ন, আমাৰ হোপ এটা থাকে যে পাই যাব পাৰোঁ নেকি, সেইটো হোপতে চবে এপ্লাই কৰিছে। চ' আপোনালোকেও আহি এপ্লাই কৰি ল'ব পাৰে। আৰু মই এটা মোৰ গ্ৰুপত কিছুমানে মোক যেতিয়া কৈছে, তেতিয়া মই ভাবিছোঁ যে মই এইটো ইনিচিয়েটিভ এটা ল'ব পাৰোঁ সৰুকৈ, যিহেতু আমাৰ আপাৰ আছাম, শিৱসাগৰ, যোৰহাট, তিতাবৰ ছাইডে এতিয়া বানপানীৰ তেনেকুৱা ফ্লাড এফেক্টেড এৰিয়া হৈ আছে। আৰু তাৰ পৰা কেণ্ডিডেটসকল আহিব পৰা নাই নিজে ফৰ্ম ফিল আপ কৰিবলৈ, বা ফেমিলি মেম্বাৰকো পঠিয়াবলৈ অকণ প্ৰব্লেম হৈছে। চ' সেইটো কাৰণে মই কৈছোঁ কি মই কেইজনমানৰ মানে অলৰেডি মই 20খনমানটো পালোঁ, লাইক শিৱসাগৰৰ পাইছোঁ, গোলাঘাট ছাইডৰো মোক দিছে কেইজনমান, যোৰহাটৰ আছে, তিতাবৰৰ, তেওঁলোকে নিজৰ ডকুমেণ্টছবিলাক মোক দি দিছে যে বা ফৰ্ম ফিল আপ আপুনি কৰি দিব পাৰিব নেকি। আমাৰ ৱৰ্কশ্বপ চলি আছে, সেইটোৰ কাৰণে আজি মই বহুতক লগো নাপালোঁ, বিকজ আমাৰ ক্লাছ চলি আছিলে, তেওঁলোক বাহিৰত ভালে আছিল, তো মই লগ কৰিবও নহ'ল। কেইজনমানক লগ পাইছোঁ বাৰু। চ' হ'লেও মই সেইটো চায়ো, যিহেতু সেইটো জেনুইন কনচাৰ্ণ, এইটো এটা ইফালে ফ্লাড হৈ আছে, আহিব পৰা নাই ছাত্ৰ ছাত্ৰীসকল, ৰেংক ভাল বা তেওঁলোকৰ ইচ্ছা আছিলে কি চিটিত পঢ়িবলৈ, তো এবাৰ ট্ৰাই কৰিব বিচাৰিছিল ফৰ্ম ফিল আপ কৰি। চ' মই কৈছোঁ যে অ'কে, মই মানে ফৰ্ম ফিল আপবিলাক কৰি দিম আপোনালোকৰ যদি ডকুমেণ্টছ দিয়ে। কিন্তু ইয়াৰ এগেইনষ্টত মই একো চাৰ্জ এক্সট্ৰাকৈ লোৱা নাই। বহুতে মোক এনেকৈ কৈছে কি মেম আমি আপোনাক এক্সট্ৰা পইচা দি দিম, আপুনি আমাৰ ফৰ্ম ফিল আপ কৰি দিব। চ' মই আগতেও কৈছোঁ, মই গোটেইখিনি যিমান ক্লাছেছ দিলোঁ বা যিমান ইনফৰ্মেশ্যন দি আছোঁ, মই গোটেইখিনি ফ্ৰী অফ কষ্ট কৰি আছোঁ। চ' প্লিজ এইটোৰ কাৰণে লাইক পইচা দিম তেনেকৈ মোক ক'লে অকণমান মোৰ বেয়াহে লাগে। চ' মই একো এনেকুৱা কিবা মই আপোনালোকৰ পৰা বেনিফিট লওঁ সেইটো ভাবি মই একো এইবিলাক যি মানে কৰি আছোঁ কণ্টেণ্ট ক্ৰিয়েশ্যন এইবিলাক কৰা নাই। চ' আপোনালোক জাষ্ট মোৰ
ভিডিঅ'ৰ পৰা হেল্প হৈ আছে সিমানখিনিয়ে মোৰ কাৰণে যথেষ্ট এটলিষ্ট মই ব্লেছিংছটো পাওঁ চ' সেইখিনিয়ে মোক লাগে চ' আপোনালোকৰ যদি কিছুমানৰ আছে জেনুইনলি আপোনালোক শিৱসাগৰ বা ইফালে ফ্লাড এফেক্টেড এৰিয়াত আছে আপোনালোকে আহিব পৰা নাই আৰু চিটিত এপ্লাই কৰিম ভাবিছিলে তো মোক কণ্টেক্ট কৰিব পাৰে মই মোক হোৱাটছএপৰ লিংকটো ইয়াত দি দিম তাত আপোনালোকে তাৰপৰা মোক ফোনো কৰিব পাৰিব চ' মোৰ লগত কথা পাতি ল'ব পাৰিব আপোনালোকে ডকুমেণ্টছবিলাক দি দিব লাগিব আৰু যি ৰিকুৱাৰ্ড এমাউণ্ট আছে 400 ৰুপিজ সেইটো দিলেই হ'ল আৰু যি মই প্ৰিণ্ট আউট কৰিম আপোনালোকৰ ডকুমেণ্টছবিলাক যিহেতু দিব PDF ফৰ্মত তাক প্ৰিণ্ট আউট কৰি উলিয়াব লাগিব চ' সেইটোৰ যিমান পে'মেণ্ট হয় আপোনালোকে দোকানতে মই যেতিয়া যাম কেফেত যাম তাৰে স্কেনাৰ দি দিম আপোনালোকে তাত পে'মেণ্ট কৰি দিব পাৰিব চবৰে নহয় কিন্তু সেই বুলি নহয় কি চবেই মোক এতিয়া আকৌ ধৰিব বিকজ মোৰ ক্লাছ থাকিব ক্লাছৰ মাজতে মই উলিয়াই পেলাই মই কৰাই ল'ম মোৰ কলেজত যিজন আমাৰ দাদা আছে তেওঁৰ লগত মানে তেওঁ ভাল আৰু আমাৰ লগত তো মই সেইটো লৈ কৰাই দিম বুলি মই কৈছোঁ চ' অলৰেডি মই 15জনৰ পাইছোঁ ডকুমেণ্টছবিলাক তো সেইখিনি মই কালি কৰিম চ' এতিয়া আৰু 5-6জন মানৰ মই যদি হয় তেতিয়াহ'লে কৰি দিব পাৰিম চ' কিন্তু জেনুইনলি যদি শিৱসাগৰৰ হয় তেতিয়াহে কিন্তু প্লিজ বেলেগ জেগাৰ হয় আহিব নোৱাৰে বা কিবা ৰিজন সেইটো বেয়া নাপাব সেইটোত চাগে মই কৰিব নোৱাৰিম আৰু নিজে আহি কৰি যোৱাটো বেছি ভাল হ'ব কলেজখনো চাই ল'ব কোনটো এৰিয়াত কেনেকুৱা জেগাত আছে চ' এইখিনি আছিলে ভাবিলোঁ সৰুকৈ আপোনালোকক জনাই দিওঁ আৰু বাকী কলেজসমূহৰো আহিছে তেনেকৈ ডেপুটি টিচাৰ্ছৰ লিষ্ট কিন্তু মই মেইনলি চিটিখনৰ বিষয়ে কৈ আছোঁ তো চিটিখনেৰে জনাই দিছোঁ আৰু মই যে কৈছিলোঁ নগাঁৱৰ যোনখন গভৰ্ণমেণ্ট BEd কলেজ আছে তাত মাত্ৰ এটা দিছে ফ্ৰেছ কেণ্ডিডেটৰ কাৰণে হয়তো কালি আৰু পৰহি তাত ফৰ্ম দিব চ' হয়তো ভাবিছোঁ হয়তো কিয়নো দিব লাগিছিলে এটা সেইটো ডেপুটি টিচাৰ্ছক দিয়া হ'লেই হ'ল হয় 49টা চিট ডেপুটি টিচাৰ্ছক দিছে এটা অনলি ফ্ৰেছ কেণ্ডিডেট আৰু এইটো এটা চিটৰ এগেইনষ্ট কিমানে ফৰ্ম ফিল আপ কৰিব হয়তো ঠিক নাই যিহে ক্ৰেজ দেখিছোঁ BEdৰ এইবাৰ চ' সেইটোৱে কথা নগাঁৱত আছে কোনোবা এজনে কৰিব তাতে পায়ে যাব তো সেইটো নগাঁৱত আপোনালোকে এনেই পইচা দি পেলাই এনেই পইচা ৱেষ্ট নকৰিব এটাই চিট তাৰ এগেইনষ্টত ফাইট কৰি লাভ নাই চিটিত কৰক বিকজ 90টা চিট আছে BT গোৱালপাৰাত কৰক ডায়েট মিৰ্জাখনত কৰক ডায়েট মিৰ্জাখনৰো এটা কৰি আহি আছিলে কেতিয়াবা ফৰ্ম ফিল আপ হ'ব তাৰ ৱেবছাইট মই চেক কৰি আছোঁ বাৰে বাৰে ৰিলোড আহি আছে মানে ছাৰ্ভাৰ ডাউন হৈ আছে আৰু একো বেলেগ নটিফিকেশ্যনো পোৱা নাই সেইখন কলেজৰ তো নাজানো তাত কি হৈ আছে আপোনালোকে যদি তেনেকুৱা সেইটো এৰিয়াত কোনোবা আছে তো তেওঁলোকৰ পৰা খবৰ লওক কলেজতে মেবি অফলাইনে দি আছে তো তাৰপৰা আপোনালোকে অফলাইন ফৰ্ম আনিব পাৰে আৰু যিসকলৰ স্ক'ৰ কম আছে 200ৰ তলত আছে তেওঁলোকে গভৰ্ণমেণ্টতো কৰক লগতে এখন দুখন প্ৰাইভেটতো এপ্লাই কৰি থৈ দিব অ'কে বিকজ এইবাৰ গভৰ্ণমেণ্টবিলাকত আধাতকৈ বেছি চিট ডেপুটি টিচাৰ্ছক দিয়া হৈছে চ' ফ্ৰেছৰ কাৰণে ইমান চিট নাই চ' প্ৰাইভেটতে কৰিব লাগিব উপায় নাই সেইকাৰণে প্ৰাইভেটতো এপ্লাই কৰি থৈ লওক চ' এয়াই আছিলে আৰু নেক্সট কালি আৰু পৰহিৰ ভিতৰত যদি কোনোবা আহে চিটি তেজপুৰত তো লগ কৰিব মোৰ ভাল লাগিছে আজিও লগ পাই বহুত কেইজন আহিছিলে যোৰহাট শিৱসাগৰ তেনেকৈ বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা আহিছিলে লগ কৰিছে তেওঁলোকে চ' ভাল লাগিছে চ' আকৌ আশা কৰিছোঁ সকলোকে লগ পাম এডমিশ্যনৰ সময়তো চ' এয়াই আছিলে আজিৰ কাৰণে থেংক ইউ ছ' মাছ ষ্টে হেপী এণ্ড ষ্টে হেল্ডি এণ্ড ফাৰ্ষ্ট অফ অল বি পজিটিভ এডমিশ্যন হওক নহওক এডিআৰিও আহি আছে নেক্সট ইয়াৰ আকৌ BEd আহিব নেক্সট ইয়াৰ মানে কি আৰু বেছি সময় নাই এইটো আমাৰ আগষ্ট চলি আছে এতিয়া শেষে ভাবি লওক ছেপ্টেম্বৰ আহিব তাৰপিছত আকৌ মে' জুনত আকৌ মোৰ লগত তেতিয়ালৈকে কানেক্ট থাকক মই আকৌ গোটেইখিনি এইবাৰ ভালকৈ নোটছবিলাক দিম সেইটোতো অলপ টাইমতে মই নোটছখিনি দিছোঁ তাৰপৰাও বহুতৰ হেল্প হৈছে বুলি মোক জনাইছে ত' সেইটো কাৰণে মোৰ বহুত ভাল লাগিছে চ' এইবাৰ আৰু ভালকৈ পঢ়িব নেক্সট ইয়াৰ আপোনালোকৰ ছিটবিলাক পাই যাব তাৰ মাজতে আজি মামাই এনাউন্স কৰিছে ADRE চ' ADREৰ কাৰণে পঢ়ক আছাম পুলিচ আহিব বহুতখিনি আহিব হেল্থ ছেক্টৰত আহিব চ' সেইবিলাক পঢ়ক আৰু বেছি দুখ নকৰিব বহুত কৈছে বা এনজাইটি বা মোৰ ডিপ্ৰেশ্যন হৈ গৈছে মোৰ হাঁহি উঠিছে আৰু নিজৰ সময়বিলাকলৈ মনত পৰিছে আমাৰো তেনেকৈ হৈছিলে প্ৰথম দিনাখন ফৰ্ম আনিব যাওঁতে ইমান যেতিয়া ক্ৰাউড চাইছিলোঁ ভাবিছিলোঁ চিট পাম নে নাপাম ৰেংক 54 আছিলে হ'লেও ভয় লাগিছিলে যে পাম নে নাপাম তো এইটো মই যিসকলে আজি মোক কৈছে তো সেইটো মই বুজি পাইছোঁ তেওঁলোকৰ ফিলিংছ চ' এইটো হয় এইটো চবৰে হ'ব কিন্তু যিমানো হ'লেও আপোনালোকৰ ৰেংক ৱাইজহে এডমিশ্যনবিলাক পাব চ' ৰেংক যদি ভাল আছে তো বি কনফিডেণ্ট এণ্ড বি পজিটিভ এপ্লাই কৰক সকলোৰে আহিব আৰু মেৰিট লিষ্ট কেতিয়া আহিব চিটি তেজপুৰত এইটোৰ বিষয়ে এনেকৈ ডাইৰেক্টলিটো ন'টিচ দি দিয়া নাই কিন্তু আনঅফিচিয়েলি 12 আগষ্টৰ ইভিনিঙত আপোনালোকে ন'টিচ মেৰিট লিষ্টখন পাই যাব আৰু এডমিশ্যন তাৰে দুদিনমানৰ পিছত হ'ব পাৰে বা 15 আগষ্টৰ পিছত এডমিশ্যনটো হ'ব চ' থেংক ইউ ছ' মাছ ইমানেই আছিলে আজিৰ কাৰণে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত কিবা ডাউট আছে যদি কমেণ্ট ছেকশ্যনত জনাই ল'ব